আজি মানে চুলিৰ যতন ল'ম বুলি ভাবিলোঁ যেতিয়া ল'মেই আৰু যিটো ভাবিম সেইটো মই কৰি উঠাৰ পিছতহে ভাল লাগে। কথাই মতেই কাম আৰু পটাপটকৈ পটাখন উলিয়াই ল'লোঁ। আজি মিক্সিত দিয়া নাই মানে পানী দিব লাগে যে, পানী দিলে জেতুকাৰ হেৰিটো অকণমান হেৰি হয়, গতিকে মই পটাখন উলিয়াই ল'লোঁ। বহু বছৰ মূৰত আগতে সৰুতে কিমান যে জেতুকা পাতবোৰ আনি মানে বটিব নোৱাৰোঁ, তথাপিতো একদম বটি হাতকেইখন যে ৰঙা হৈ যায়, ইমান ভাল পাওঁ। আজি বহু বছৰ মূৰত তেনেকৈ আজি পটাখন উলিয়াই লৈ বটিলোঁ আৰু পটককৈ বট খালে, মিহিও হৈছে কিন্তু দেই। তাৰপিছতে আকৌ এল'ভেৰা 2ডাল আনিছিলোঁ মই ছিঙি, তাৰে এডালহে দিলোঁ। ইমানবোৰ জেল ওলাইছে আৰু ৰঙাকৈ সেইবোৰ যে জবা ফুল। আৰু তাৰপিছতে তাত অকণমান নাৰিকল তেলো দিছোঁ। নাৰিকল তেলটো দিব লাগে, তেল জেনেৰেলি ঘঁহাই নহয়, মই পাহৰিয়ে থাকোঁ। আৰু ৰেগুলাৰ ডেইলি মই মাথা ধোওঁ, চেম্পু কৰোঁ, গতিকে চুলিবোৰ একদম ৰাফ হৈ যায় মানে। গতিকে মই বোলো নাই আজি আৰু ঘঁহিম বুলি ভাবিছোঁ, সেইটো ঘঁহিমেই। আৰু জেতুকাখিনি দেখিছেনে ইমান সুন্দৰ ৰং উঠিছে খুব কম সময়ৰ ভিতৰতে, মই বটোতেও বেছি সময় নালাগিলে। তো ৰংটোৱে হাতটোত ইমান সুন্দৰকৈ ধৰিছে, মানে আকৌ ভাবিছোঁ মানে জেতুকা লগাম নখত, ঘৰতে আছে, লগোৱাই নহয় সময়ৰ অভাৱত।